মহিলা উদ্যমিতা আঁচনি যি মহিলাসকল আছে তেওঁলোকে ভয় খাইছে যে তেওঁলোকে যি টকা ইনভেষ্ট কৰিছিলে, কোনোবাই ছাগলী কিনিছিলে, কোনোবাই গছ লগাইছিলে, কোনোবাই বিজনেছ আৰম্ভ কৰিছিলে, কিন্তু বান এফেক্টেড হোৱাৰ কাৰণে চব নষ্ট হৈ গ'ল। এতিয়া তেওঁলোকে 25,000 টকা নেপায় নেকি? তেওঁলোকৰ টকাটো নষ্ট হৈ গ'ল, কি কৰিব তেওঁলোকে এতিয়া? হাই, মই ৰত্নদত্ত SSG মটিভেশ্যনৰ ট্ৰেইনাৰ। বহুতো মহিলাই মোক ফোন কৰিছে, বাইদেউ যি 10,000 টকা আমি লৈছিলোঁ সেই 10,000 টকা দি পেলাই আমি ছাগলী কিনিছিলোঁ, মুৰ্গী কিনিছিলোঁ, গছ লগাইছিলোঁ, কিন্তু এতিয়া আমাৰ বান এফেক্টেড হোৱাৰ কাৰণে সকলো বস্তু নষ্ট হৈ গ'ল। এতিয়া আমি কি কৰিম? কাৰণ এতিয়া যদি আমি এইবিলাক নেদেখাওঁ তেন্তে আমাৰ কি হ'ব? 25,000 টকা আমি নেপাওঁ। এতিয়া কি কৰিব? ভয় খাব নালাগে আপোনালোকে। এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে যিসকল এৰিয়াত বান এফেক্টেড হৈছে তেওঁলোকে যি 10,000 টকা ইনভেষ্ট কৰিছিলে এইটো বানৰ কাৰণে নষ্ট হৈ গ'ল, সেইটো তেওঁ একো নধৰে। যোনে যোনে এই আঁচনিত আছিলে তেওঁলোকে কি কৰিব লাগিব? এখন ফৰ্ম ফিল আপ কৰিব লাগিব আৰু তাত লিখিব লাগিব যে আমাৰ বান এফেক্টেড হোৱাৰ কাৰণে আমাৰ এইবিলাক বস্তু নষ্ট হৈ গ'ল। তাৰ বিনিময়ে আপোনালোকে 25,000 টকা পাবই। কিন্তু এতিয়া এইটোত দেৰি আছে, গতিকে আপোনালোকে ভয় খাব নালাগে। যদি আপুনি 10,000 টকা ইনভেষ্ট কৰিছিলে এইটো নষ্ট হৈ গ'ল, একো ভয় খাবলগীয়া কাৰণ নাই। আপোনালোকে 25,000 টকা পাবই। তাৰ কাৰণে আপোনালোকে অলপ এটা ফৰ্ম ফিল আপ কৰিব লাগিব, সেইখিনি কামেই কৰিব লাগিব। গতিকে যিসকল বাইদেৱে এই মহিলা উদ্যমিতা আঁচনিৰ কাৰণে এপ্লাই কৰিছিলে, 10,000 টকাৰ কাৰণে পাইছিলে, তেওঁলোকে ভয় খাব নালাগে। আৰু কৈছে যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যে এই যে 10,000 টকা তেওঁলোকে নষ্ট হৈ গ'ল আৰু 25,000 টকা তেওঁলোকে পাব, তাৰ বাবে তেওঁলোকে আৰু কিবা আঁচনি ভাবি আছে যে তেওঁলোকক আৰু নতুন কিবা আঁচনি দিব পাৰি নেকি। গতিকে একো ভয় খাবলগীয়া কাৰণ নাই। যোনে যোনে এই 10,000 টকাৰ নষ্ট হৈছে তেওঁলোকে নিশ্চয় আকৌ 25,000 টকা পাব আৰু লগতে নতুন নতুন আঁচনিও মুখ্যমন্ত্ৰী ডাঙৰীয়াই দিম বুলি কৈছে। আৰু 25,000 টকা আপোনালোকে এতিয়া ইমান সোনকালে নেপায়। বহুতে কৈ আছে আমাৰ এইটো কাৰণে এতিয়া পাম, এনেকৈ নহয়, এইটো পাবলৈ আৰু দেৰি আছে। আৰু আপোনালোকে কিছুমান দিন যাব লাগিব। যেতিয়া গছ লগাইছিলে, কিবা কৰিছে, যে 25,000 টকা ফেচ আধাৰ কৰিছিলে, যে 25,000 টকাৰ কাৰণে আমি এইটো পাম, তেনেকৈ নহয়। এইটো ফেচ আধাৰ কৰা হৈছিলে যাতে যোন মহিলা 10,000 টকা পাইছে তেওঁলোকে এতিয়াও একেই আছেনে নাই, তেওঁলোক ক'ৰবাত গুচি গৈছে নেকি বা কোনোবা ঢুকাইছে নেকি, সেইকাৰণে এই ফেচ আধাৰবিলাক কৰা হৈছে। গতিকে ইয়াৰ লগত 25,000 টকাৰ একো কানেকশ্যন নাই। 25,000 টকাৰ কাৰণে আপোনালোকে নতুনকৈ আকৌ ফৰ্ম ফিল আপ কৰিব লাগিব। ফৰ্ম এতিয়ালৈকে অহা নাই, কেতিয়া আহিব এতিয়ালৈকে ঠিক নাই, এতিয়ালৈকে একো ডেট দিয়া নাই। গতিকে ভয় খাবলগীয়া একো কাৰণ নাই। আপোনালোকে 25,000 টকা পাবই। যাৰ 10,000 টকা ইনভেষ্ট কৰিছে, যাৰ বান এফেক্টেড হোৱা নাই, তেওঁলোকে দেখাব লাগিব যে তেওঁলোকে 10,000 টকা ইনভেষ্ট কৰি কিবা লাভ কৰিছে। আৰু যাৰ এৰিয়াত বান এফেক্টেড হৈছে তেওঁলোকে ভয় খাবলগীয়া একো নাই। তেওঁলোকে আকৌ 25,000 কাৰণে ফৰ্ম ফিল আপ নতুনকৈ কৰিব পাৰিব। আৰু তেওঁলোকে দেখাব লাগিব যে তেওঁলোকে ক'ত আছিলে আৰু কোনখিনি এৰিয়াত তেওঁলোকৰ বান এফেক্টেড হৈছে। এইখিনি কাম কৰিলেই তেওঁলোকে আকৌ 25,000 টকা পাব। যদি ভিডিঅ'টো ভাল লাগে লাইক শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।